আৰু মই এতিয়া আছোঁ এটা বুৰঞ্জী প্ৰসিদ্ধ পুখুৰী যিটো আছে ৰঙতিত আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ সকলো ভালে আছে তো বলকচোন এতিয়া এফালে গৈ থাকোঁ আৰু আশা কৰিম সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ তো আকৌ এটা নতুন মিনি ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ নাজানো কেনেকুৱা হয় যদি ভাল হয় আপোনালোকে অকণমান মৰম দিব আৰু এতিয়া বলক এফালে গৈ আছোঁ আৰু আনৰ কথা নাজানো বেলেগে যিহেতু বহুত ভাল পায় ভাল ৰাস্তা কিবা কিবি মই অকল প্ৰকৃতিয়ে যিবিলাক বস্তু দিয়ে সেইবিলাক বহুত ভাল লাগে যিহেতু এইবিলাক লৈ চাগে আমি আগতে আছিলোঁ তাৰপিছতেতো মানুহবিলাকে নিজে নিজে বনাব ল'লে বস্তুবিলাক কিন্তু নাজানো নদ নদীবিলাক হওক বা পাহাৰ ভৈয়ামে হওক কিয় ইমান মাতে মই নাজানো আৰু মই সেই পাহাৰ পাৰ হৈয়ে বৰ্তমান আহিছোঁ আৰু এইখন নদী আৰু এইখন যিখন নদীৰ ওপৰত দলং নাই আছে অলপ দূৰত আছে আৰু তাৰ কাৰণে গ'লে বহুত দূৰ হৈ যায়গৈ তো আমি এইফালেদিয়ে যাওঁ অহা যোৱা কৰোঁ আৰু এইফালেদি অহা যোৱা কৰিলে বহুত ওচৰ হয় মানে আৰু সকলোৰে বিশ্বাস আৰু মোৰ বিশ্বাস যে প্ৰত্যেকটো বস্তু এটা বেয়া অধ্যায় পাৰ হৈ গ'লে এটা ভাল অধ্যায় পায় ঠিক তেনেদৰে মই নদীখন পাৰ হোৱাৰ পিছত এটা ভাল ৰাস্তা পালোহি আৰু এতিয়া মই আছোঁ পথালি পাহাৰ অভাৰব্ৰিজত যিটো ভোগপুৰ অভাৰব্ৰিজ বুলিও কোৱা হয় আৰু লেফ্টত দেখিছে গোটেই ইমান ধুনীয়া আৰু ইয়াৰ তলেদি ট্ৰেইন যায় আৰু যাৰ কাৰণে এইটো অভাৰব্ৰিজ বুলি কোৱা হয় আৰু অলপ আগত দেখিছে মানে এইডোখৰত নাজানো কিয় ভিডিঅ' কৰিব খুব মন যায় আৰু বহুত ধুনীয়া এটা পৰিৱেশ ইয়াৰ পৰা দেখা পোৱা যায় মানে তোমাৰ কথাকে আৰু ভাল হওক বেয়া হওক নাজানো কিন্তু মোৰ মতে চাগে বেয়া এটা বস্তু বনাই আছে যিটোৰ পৰা মানে ৰাইজৰ বহুত ক্ষয়ক্ষতি হ'ব কিন্তু ইয়াৰ দ্বাৰা এইটো নহয় যে ৰাস্তাবিলাক ইয়াৰ পৰাইতো উন্নতি হৈছে মানে ইয়াৰ পৰাই আৰু এতিয়া এইটো হৈ গ'ল ট্ৰল গেটটো যিটো পাৰ হৈ আহিলোঁ এইটো হৈ গ'ল পথালি পাহাৰ বনোৱা হৈছে আৰু এইটো বনোৱাৰ পিছততো আমাৰ প্ৰব্লেম হ'বই চাগে নিশ্চয় আৰু এয়া পাই গ'লোহি এতিয়া বান্দৰ দেৱা আৰু মোৰ লেফ্টত আছে PTC আৰু ইয়াতে পুলিচবিলাকক ট্ৰেইনিং দিয়া হয় অৰুণাচল পুলিচক দিয়া হয় নেকি মই ইমান ভালকৈ নাজানো কিন্তু ইয়াত পুলিচক ট্ৰেইনিং দিয়া হয় বুলি জানো আৰু কিন্তু জেগাটো বহুত ধুনীয়া আৰু এতিয়া মই এখন দোকানত পাই গ'লোহি যিখন দোকানলৈ মই আহি আছিলোঁ আৰু কি কাৰণে আহি আছিলোঁ চাই যাক গম পাব গাড়ীখনৰ আমাৰ মেটবিলাক অলপ ধূলি বালি লাগি পেলাই বেয়া হৈ গ'ল তো নীলা এখন লগাম বুলি ভাবিছোঁ নীলাখন নাপালোঁ কিন্তু ৰঙাখনে পালোঁ যি হয় যি নহওক কিন্তু ধূলিটো নালাগিলেই হ'ল তো লগাই ল'লোঁ আকৌ ঘৰলৈ উভতি আহিছোঁ আৰু অথনি যেতিয়া গৈছিলোঁ এইফালেদি পাৰ হৈ গৈছিলোঁ আপোনালোকক দেখাব নহ'ল আৰু মোৰ ৰাইটত আছে বান্দৰদা গেটখন যিখন অৰুণাচলত একদম মেইন দুৱাৰ বুলি ক'ব লাগিব এইখনেদি যাব লাগিব আপুনি যদি অৰুণাচল যায় আৰু মোৰ এইফালে আছে হনুমান মন্দিৰটো এইটো হনুমান মন্দিৰ আৰু ৰাইট চাইডে আছে অৰুণাচল গেটখন আৰু যিখন গেট এতিয়া নতুনকৈ বনাই আছে মানে আগতে আছিলে আগৰখন ভাগি গ'ল আৰু এতিয়া মই আছাম অৰুণাচলৰ মাজৰ ৰাস্তাটোত আহি আছোঁ